দেওবাৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত কপিলী ব্লকৰ প্ৰেৰণা মণ্ডল সংগঠনৰ তৰফৰ পৰা কেইবাগৰাকী উদ্যমী মহিলাক প্ৰশংসা প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ল। এই বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে সভাত সভাপতিত্ব কৰে 12 বুজিয়া পঞ্চায়তৰ প্ৰাক্তন সভাপতি নিৰ্মল চন্দ্ৰ দাসদেৱে। লাখপতি বাইদেউসকলক উদ্দেশ্যি সাৰুৱা ভাষণ প্ৰদান কৰে জৰাবাৰী SSP হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক ও জৰাবাৰী শংকৰদেৱ বিদ্যানিকেতনৰ বিষয় শিক্ষক ৰাজেন্দ্ৰ কুমাৰ দাসদেৱে। এই সভাত 100ৰো অধিক লাখপতি বাইদেউ উপস্থিত থাকি প্ৰশংসা প্ৰমাণপত্ৰ গ্ৰহণ কৰিলে। সভাত টাইমছ গতিৰ মুখ্য সম্পাদক পুলকনাথ উপস্থিত থাকি চৰকাৰে দিয়া ঋণৰ সন্দৰ্ভত কেইবাটাও সুৰক্ষামূলক বাৰ্তা আগবঢ়ালে। অসম চৰকাৰে অনুমোদিত কৰা এই অভিযানে দুখীয়াসকলক সুচলভাৱে আত্মসংস্থাপিত নতুবা নিপুণ হিচাপে মজুৰিভিত্তিক সংস্থাপনৰ সুবিধা প্ৰদান কৰি এই দৰিদ্ৰসকলৰ জীৱন ধাৰণৰ মান বহনক্ষম ব্যৱস্থাৰে সক্ষম কৰাৰ লগতে তৃণমূল পৰ্যায়ত দৰিদ্ৰসকলৰ মাজত শক্তিশালী প্ৰতিষ্ঠান গঢ়ি তুলিব পাৰিছে বুলি দৃঢ় বিশ্বাস কপিলী ব্লকৰ প্ৰেৰণা মণ্ডল সংগঠনটোৰ উদ্যমী মহিলাসকলৰ। উৎসাহ উদ্দীপনা আগবঢ়াইছে, সঁচাকৈ লেখত ল'বলগীয়া বুলি ভাবোঁ। কিয়নো আজি তেখেতসকলৰ জৰিয়তে আৰু 2জন বা আৰু 4গৰাকী মহিলাই তেনেকুৱা এটা আগবাঢ়ি যাব আৰু সেই আগবঢ়াটোৱে আমাৰ সমাজখনত এটা ভাল পৰিৱেশৰ সৃষ্টি কৰিব। আমাৰ ল'ৰা ছোৱালী, আমাৰ পুৰুষ প্ৰকৃতি সকলোৰে মাজত এটা ভাল গঠনমূলকভাৱে কামখিনি আগবাঢ়ি যাব। সেয়েহে আজি মই সঁচাকৈ এটা সুখী হৈছোঁ, কাৰণ প্ৰেৰণা মণ্ডলৰ মহিলাসকলে বহুত যত্ন কৰি আৰু আমাৰ অসম ৰাজ্যিক গ্ৰামীণৰ জীৱিকা উপাৰ্জনৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে ব্লক আণ্ডাৰত, গতিকে তেখেতসকলক লেখত ল'বলগীয়া আৰু তেখেতসকলৰ ভৱিষ্যতৰ কাৰণে মই আশা আৰু কামনা কৰিছোঁ তেওঁলোকৰ মংগলময় হওক। অসম ৰাজ্যিক জীৱিকা অভিযানৰ উদ্যোগত গোটৰ পৰা লৈ মহিলাসকলে সকলোৱে নোৱাৰিলেও বহু সংখ্যক মহিলাই বিভিন্ন দিশত বেপাৰ বাণিজ্য বা দোকানাকাৰ হওক বিভিন্ন দিশত বহুতখিনি অৰ্থনৈতিক বিকাশত আগবাঢ়িছে আৰু আশা ৰাখিছোঁ তেওঁলোকে ভৱিষ্যতে আৰু আগবাঢ়ি গৈ স্বাৱলম্বী হ'ব। আজি অনুষ্ঠিত হোৱা প্ৰধানমন্ত্ৰী লাখপতি দিদি সম্বৰ্ধনা অনুষ্ঠানত আমাৰ প্ৰেৰণা মণ্ডল সংগঠনৰ হৈ আমাৰ আজি 43গৰাকী মেম্বাৰক আমি লাখপতি দিদি চাৰ্টিফিকেট দিয়া হৈছে। লগতে এই চাৰ্টিফিকেট পাবলৈ তেওঁলোকে এই কাৰণে সক্ষম হৈছে যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটবিলাকে যিবিলাক কাম কৰি আছে, আত্মসহায়ক গোটৰ জৰিয়তে আমি গ্ৰাম্য সংগঠন গঠন কৰিছোঁ, গ্ৰাম্য সংগঠনৰ জৰিয়তে মণ্ডল সংগঠন কৰিছোঁ। সেই মণ্ডল সংগঠনৰ জৰিয়তে অন্তৰ্গত আজি আমাৰ 12 বুজিয়া কপিলী উন্নয়ন খণ্ডৰ প্ৰেৰণা মণ্ডল সংগঠনে আজি যি পদক্ষেপ হাতত লৈছে সেই পদক্ষেপ আমি বহুতেই উল্লেখনীয় পদক্ষেপ। যিহেতু আমাৰ গোটবিলাকৰ যিসকল পিছ পৰি থকা মহিলা তেওঁলোকে আজি এপদকৈ তেওঁলোকে নিজৰ সঞ্চয় টকাৰ লগতে আমাৰ CIF VIF লগতে বেংক ঋণ পৰ্যন্ত আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণবিলাকো তেওঁলোকে লৈ আজি এই লাখপতি দিদি বনিবলৈ সক্ষম হৈছে। সেয়েহে এই প্ৰেৰণা CLF মণ্ডল সংগঠনৰ জৰিয়তে আমি তেওঁলোকক আমাৰ আগলৈ যাতে আগুৱাই লৈ যাব পাৰে, সেই পিছপৰা মহিলাসকলক যাতে বিভিন্ন সহায় সহযোগিতা দি এই আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ওচৰত আমি চিৰকৃতজ্ঞ। লগতে প্ৰধানমন্ত্ৰী মহোদয়কো আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। আমাৰ মহিলাসকলে আগতে বহুতেই পিছ পৰি আছিলে, যিহেতু আমি মিটিঙলৈ মাতিলেও নাহিছিলে। এতিয়া তেওঁলোকে নিজেই মিটিং কৰে, নিজেই VO গঠন কৰিছে, নিজেই CLF গঠন কৰিছে। সেই VO CLFৰ জৰিয়তে বা SHGৰ জৰিয়তে তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱসায় কাম কৰিবলৈও সক্ষম হৈছে, যেনে ছাগলী ফাৰ্ম, গৰু ফাৰ্ম, গাহৰি ফাৰ্ম, হাঁহ কুকুৰা পালন, মীন পালন, কৃষি বিভাগ, সৰিয়হ খেতি, ধান খেতিৰ পৰা লগতে তাঁতশালৰো কাম কৰিছে, মানে আচাৰ বনোৱা বিভিন্ন ধৰণৰ ফুড প্ৰডাক্টৰ কাম, বাঁহ বেতৰ কামো কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ জৰিয়তে আমাৰ মণ্ডল তাৰে অনুপ্ৰেৰণাত আমাৰ মণ্ডল সংগঠনৰ হৈ বা বেংকৰ হৈ আমি তেওঁলোকক ঋণ দিয়াৰো ব্যৱস্থা কৰিছোঁ। প্ৰথম পৰ্যায়ত আমি মণ্ডল সংগঠনৰ হৈ 50,000 টকা ঋণ দিছিলোঁ, লগতে বেংক ঋণো পাইছিলে 50,000ৰ পৰা 1 লাখ টকা। এতিয়া একোটা গোটত আমি 10 লাখলৈকেও ঋণ দিয়াৰ আমাৰ ব্যৱস্থা হৈছে। লগতে প্ৰতিটো গোটকে আমাৰ 1.5 লাখ টকাকৈও ঋণ দিয়াৰ 1 লাখ 1.5 লাখ টকাৰ ঋণ দিয়াৰ ব্যৱস্থা হৈছে মণ্ডল সংগঠনৰ জৰিয়তে। লগতে নন ফাৰ্ম ঋণবিলাকতো আমাৰ PMFMৰ আৰু ঋণবিলাক দিয়াৰ
ব্যৱস্থা কৰা হৈছে আৰু তেওঁলোকে সেই ঋণটো লৈ যাতে বহুত আগুৱাই যায়, এতিয়া যিটো ব্যৱসায় কৰিছে তাতকৈ যাতে দুগুণ তিনিগুণ আগুৱাই যাব পাৰে তাৰে আমাৰ কামনা থাকে।